জনতার দুয়ারে দুয়ারে, জনতার দুয়ারে দুয়ারে, দুঃখিত নিষ্পেক্ষিত কত জনর প্রাণ জানে। আমি গাম মানুহৰ গান, আমি গাম মানুহৰ গান গাও, আমি গাম মানুহৰ গান, আমি গাম মানুহৰ গান। শান্তিৰ কৰি আহ্বান, শান্তির করি আহ্বান, জনতার দুয়ারে দুয়ারে যাম, যামেই যাম। ধন্যবাদ। আহ্বান, জনতার আহ্বান, সময়ের আহ্বান, সময়ের আহ্বান, মানৱীয়তাৰ আহ্বান, মানৱতাৰ আহ্বান, দুৰ্যোগী আহ্বান। গতিকে দুৰ্যোগক আমি কেনেকৈ সৌভাগ্যলৈ ৰূপান্তৰ কৰিব পাৰোঁ, মানুহে মানুহ মিলি পেলাই, সেই যাত্ৰাটো আৰম্ভ হৈছে। আৰু দুখৰ পিছত আকৌ সুখ আহিব, আমি তাৰো কামনা কৰিছোঁ। মানুহ এতিয়া দুৰ্গত, বান বিধ্বস্ত, বানপানী এইটো নহয়, বানৰ আতংক, গতিকে নিঃশেষ হৈ গৈছে। গতিকে মই আপোনালোকক জাষ্ট এটেণ্ড কৰিছোঁ, আপোনালোকে আপোনালোকৰ মাৰ্কেট কমিটিয়ে হওক বা সকলোৱে হওক, যাতে মন ভৰি সেই দুৰ্গতসকলৰ যাৱতীয় কাৰণে অকণমান চিন্তা কৰি এটা প্ৰজেক্ট এটা বনাব, মই অনুৰোধ ৰাখিছোঁ। কোন জেগা? হাজো আৰু বৰৱা। মই সদ্যহতে মোৰ নামনি অসমখন মই ঘূৰিম, কাৰণ কেলে মই তাত গ'লোঁ, মানুহ চেলফি কৰিলে কিবা কৰিলে এইটো মই ভাল নাপাওঁ। গতিকে মই কৈছোঁ মই যোগাৰ পাতিত থাকোঁ, ডিষ্ট্ৰিবিউশ্যনত বেলেগ আছে। কালি গুৱাহাটী হেৰিৰ পৰা জয়ানগৰ চুকাফা বিল্ডিং হেৰিৰ পৰা 2 গাড়ী গৈছে, ৰাতিপুৱা বিলাইছেগৈ। তাতো আজিও সংগ্ৰহ কৰি আছে তেওঁলোকে। গতিকে সেই দুৰ্গতসকলৰ কাৰণে ভাবিবৰ কাৰণে মই দেই এইটো এনেই আমি এটেণ্ড কৰিছোঁ। আপোনালোকে এটা প্ৰজেক্ট বনাওক, যাতে ধুনীয়াকৈ এইটো মৰুৱা শিল মই যিয়ে নহওক, যাতে চবেই এক হৈ পেলাই গাড়ী এখন ধুনীয়াকৈ, যাতে এখন যদি গৰু খেৰৰ গাড়ী গৈছে, এখন খাদ্য মানুহৰ ল'ব, এখন কানি কাপোৰৰ মই থাকিম তাত, হ'ব? মই এইটো আটাইতকৈ ডাঙৰ কথা, সকলোৱে দৌৰিছে, সকলোৱে দেখি আছে, মানুহে মানুহক কেনেকৈ সহায় কৰিছে, কেনেকৈ নলবাৰীৰ পৰা দৌৰিছে, কেনেকৈ লখিমপুৰৰ পৰা সেই দৌৰিছে বানাক্ৰান্তৰ ওচৰত। মই তাত যোৱা নাই মানে কি, মই ইয়াত আছোঁ, মই এৰেঞ্জমেণ্ট মোৰ দায়িত্ব বুলি মই ভাবি দৌৰি ফুৰিছোঁ মানুহ লৈ। কাৰণ আজি 40-50 বছৰ যদি গান গাইছোঁ, চব জেগাতে মোৰ আপোন মানুহ আছে, তেওঁলোকৰ আপোন মানুহৰ ঠিকনা বিচাৰি জনতাৰ দুৱাৰে দুৱাৰে যাম, দৰকাৰ পৰিলে মই আহিছোঁৱেই। গতিকে মই তেওঁলোকক আহ্বান দিয়াটো মোৰ কৰ্তব্য, আৰু মই তাত লাগি থকাটো কৰ্তব্য। মোৰ মানুহে বিলাই আছে, আমি ওলাম, সকলো ৰাইজৰ লগত থাকিম। সকলোৱে জানে উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ যি বানপীড়িত অঞ্চল, বানপানীয়ে মানুহৰ যি দুৰ্যোগৰ সৃষ্টি কৰিছে, তাৰ কাৰণে সামূহিকভাৱে সকাহ দিয়াৰ কাৰণে আজি মহেন্দ্ৰ হাজৰিকাৰ নেতৃত্বত আমি কিছু ব্যৱস্থাপনা কৰি আছোঁ। তাৰ বাবে আমি মানুহৰ মাজলৈ আহিছোঁ, জনতাৰ কাষলৈ আহিছোঁ, আৰু সকলো জনতাই হিয়া উজৰি আমাক সহায় কৰিছে। এতিয়া আমি মৰুৱাত আছোঁ, মৰুৱাৰো প্ৰত্যেকজন জনতাই আমাৰ লগত সঁহাৰি জনাইছে। মাননীয় মহেন্দ্ৰ হাজৰিকাদেৱৰ লগত তেওঁলোকে ৰাইজৰ কাষে কাষে গৈছে, যি উজনি অসমৰ দুৰ্যোগত থকা মানুহখিনিৰ কাৰণে কিবা সামূহিক সকাহৰ কাৰণে সকলোৱে হাত উজলি দিছে। আমি ধন্যবাদ জনাইছোঁ। জয় অসম।